নমস্কাৰ আজি আমি দ্বিঘাত সমীকৰণৰ বিষয়ে কিছু মৌলিক কথা আলোচনা কৰিম তাৰ আগতে চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি লবা লাইক কৰিবা শেয়াৰ কৰিবা আৰু বেল আইকনটো দবাবা এতিয়া দ্বিঘাত সমীকৰণৰ সাধাৰণ যিটো জেনাৰেল এক্সপ্ৰেছনটো হৈছে ax² + bx + c = 0 এই আৰবিট্ৰেৰী হ'ল দ্বিঘাত সমীকৰণ য'ত a b c belongs to r অর্থাৎ a b c আটাইকেইটা হৈ গ'ল বাস্তৱ সংখ্যা আৰু য'ত a not equals to 0 a 0 হ'ব নোৱাৰে যদি a 0 হয় তেনেহলে ax² এই পদটো শূন্য হৈ যাব তেতিয়া bx + c অকল থাকিব যিটো হৈ যাব ৰৈখিক সমীকৰণ কিন্তু আমি ইয়াত আলোচনা কৰি আছো দ্বিঘাত সমীকৰণ দ্বিঘাত মানে যাৰ ঘাত 2 এতিয়া আমাক উলিয়াবলৈ দিয়ে দ্বিঘাত সমীকৰণৰ মূল কেইটা উলিওৱা বা শূন্য উলিওৱা শূন্য বা মূল দ্বিঘাত সমীকৰণৰ একেই বস্তু আমি শূন্য বা মূল উলিয়াবলৈ হলে এই যেটো মধ্য পদ আছে মধ্য পদটো দুভাগত ভাগ কৰি পেলাই তাৰ পিছত তাক আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰে x ৰ মান নিৰ্ণয় কৰিম অৰ্থাৎ দ্বিঘাত সমীকৰণৰ যেটো x আছে x ৰ মান উলিওৱাটোৱে হ'ব শূন্য বা মূল নিৰ্ণয় কৰা এতিয়া শূন্যটো কেইটা শূন্য আছে দ্বিঘাত সমীকৰণত যেহেতু ইয়াৰ ঘাত 2 অৰ্থাৎ দ্বিঘাত সমীকৰণৰ দুটা শূন্য অৰ্থাৎ দুটা মূল থাকিব যদি ঘাত 3 হয় তেনেহলে তিনটা শূন্য থাকিব যদি ঘাত 1 হয় তেনেহলে এটা শূন্য থাকিব যেহেতু দ্বিঘাত সমীকৰণৰ ঘাত 2 গতিকে ইয়াৰ মূল দুটাই থাকিব দুটাতকৈ বেছিও নাথাকে দুটাতকৈ কমও নাথাকে এতিয়া শূন্য ওলোৱাৰ এটা বিশেষ ফৰ্মুলা আছে ফৰ্মুলাটো হ'ল v² - 4ac এই সূত্ৰটোৰ দ্বাৰাই আমি যেহেতু ইয়াৰ মূলটো নিৰ্ণয় কৰা হয় বা বিবেচনা কৰা হয় সেয়েহে v² - 4ac ইয়াৰ বিবেচক বা নিৰূপক বুলি কোৱা হয় যাক ইংৰাজী ডি কেপিটেল ডি ৰে সূচিত কৰা হয় কেপিটেল ডি মানে হৈছে ডিসক্ৰিমিনেন্ট অৰ্থাৎ ডিসক্ৰিমিনেন্ট বা আমি তাক কোৱা হয় বিবেচক অসমীয়া এতিয়া যদি ডি শূন্যতকৈ যদি ডাঙৰ হয় তেনেহলে ইয়াত তিনটা কেছ হ'ব পাৰে যদি ডি শূন্যতকৈ ডাঙৰ হয় তেনেহলে দুটা বাস্তৱ ভিন্ন বেলেগ মূল থাকিব এক নম্বৰ যদি d = 0 হয় d অৰ্থাৎ b² - 4ac যদি = 0 হয় তেনেহলে দুটা সমান x = 1 1 x = 2 2 বা -1 -1 এনেদৰে দুটা সমান মূল থাকিব যদি d < 0 হয় তেনেহলে কোনো মূল নাথাকিব এই তিনটা কেসে হ'ব পাৰে যেতিয়া আমি শূন্য বা মূল নিৰ্ণয় কৰিবলৈ যাওঁ আৰু এই শূন্য বা মূল নিৰ্ণয় কৰিবলৈ যাওঁতে আমি এক বিশেষ সূত্ৰ প্ৰয়োগ কৰোঁ এই সূত্ৰটো হ'ল -b এই সূত্ৰটো মই এখানে মুছি দিছো এই সূত্ৰটো হ'ল -b ± √D twice a অৰ্থাৎ আমি যেহেতু d আমি লিখিছিলো -b ± √D মানে আমি লিখিছিলো v² - 4ac twice a এইকেইটা কথাই যদি আমি মনত ৰাখো এইকেইটাই বিশেষ মৌলিক কথা আমাৰ এই দ্বিঘাত সমীকৰণ অধ্যায়টো জানিবলগীয়া এইখিনি কথা জানিলে আমি গোটেই চেপ্টাৰটো পুংখানুপুংখৰূপে অতি সহজভাৱে আমি পৰৱৰ্তী ভিডিঅ'সমূহ কৰি যাম গতিকে ভিডিঅ'সমূহ চাই থাকিবা তেতিয়ালৈকে নিজৰ শৰীৰ আৰু মনৰ যথেষ্ট যত্ন ল'বা বাই বাই